ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যি এনুৱেল এক্সাম হৈ আছে, ক্লাছ 7ৰ এখন মই কুৱেশ্যন পেপাৰ আলোচনা কৰিম, যিখন ইংলিছৰ। ছাত্ৰ ছাত্ৰীসকল, যিসকলৰ ইংলিছৰ এতিয়ালৈকে পৰীক্ষা হোৱা নাই, তোমালোকৰ বাবে সুবিধা হ'ব এই কুৱেশ্যন পেপাৰখন। ইতিমধ্যে মই ছ'চিয়েল চায়েন্সৰ আপলোড কৰি দিছোঁ, তোমালোকে চাব পাৰিবা, আৰু অন্যান্য ছাবজেক্টবিলাকৰো মই আপলোড কৰিম, তোমালোকে চাব পাৰিবা, কাৰণ ইয়াৰ পৰা বহুত কমন পৰে। এই বছৰৰ হয়, 2024-25 মানে এতিয়া চলি থকা এক্সামৰ আজি চলিছিল, আৰু সেই কুৱেশ্যন পেপাৰখন যিসকলৰ হোৱা নাই তোমালোকে চাই ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে তোমালোকক ভাল খবৰ এটা দিব বিচাৰো। যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 6ৰ পৰা 10লৈকে পঢ়ি আছে, অৰ্থাৎ তোমালোক 7ত যদি 8 পাবা, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ সুবিধা, কিয়নো এতিয়া তোমালোকে এছআৰ এডুকেশ্যনৰ জৰিয়তে টিউচন কৰিব পাৰিবা মাত্ৰ 99 টকাত। ছাত্ৰ ছাত্ৰীসকল, মেথ, ছায়েন্স, ছ'চিয়েল চায়েন্স আৰু ইংলিছ, এই আটাইকেইটা ছাবজেক্ট মিলি মাত্ৰ 99 টকাত পঢ়িব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া 12 দিনৰ মূৰে মূৰে 400-500 টকা টিউচন দিব নালাগে। তোমালোকে স্কুলৰ পৰা আহি টিউচনৰ কাৰণে হাবাথুৰি খাই যাব নালাগে। সময় নষ্ট নহয়, কষ্টও ৰাহি হ'ব, লগতে কম পইচাত পঢ়িব পাৰিবা। যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে, এই নম্বৰটো SMS কৰি তোমালোকে গ্ৰুপত জইন হৈ লোৱা। ইতিমধ্যে বহুত ষ্টুডেণ্টে সঁহাৰি দিছে, বহুতে জইন হৈছে, গতিকে তোমালোকে জইন হ'ব পাৰিবা। যিটো হোৱাটছএপ নম্বৰ আছে, এইটো SMS কৰিবা, তোমাৰ নামটো, ক্লাছটো আৰু ডিষ্ট্ৰিক্টখন। এতিয়া আহিছো আমি কুৱেশ্যন পেপাৰখনলৈ। ছাত্ৰ ছাত্ৰীসকল, ফুল মাৰ্কছ থাকে 100, 1 নম্বৰ প্ৰশ্নখন। এতিয়া তোমালোকৰ প্ৰথম প্ৰশ্নটো কি আছে? হু ৱাজ দ্য এল্ডেষ্ট এমং দ্য উৰুকা এডভেঞ্চাৰ গ্ৰুপ? ইয়াৰ কোনটো হ'ব এনচাৰ? মই এনচাৰখিনি কৰি নিদিওঁ, তোমালোকে নিজে চাবা, কিতাপত চালে তোমালোকৰ ভাল হ'ব। আৰু কিমাননো পাৰিলা, তোমালোকে কিমান আগবাঢ়িছা সেইটোও চাব পাৰিবা, আৰু নোৱাৰাখিনি তোমালোকে কিতাপত চাবা, ঠিক আছে? নেটত চাৰ্চ নকৰিবা, কিতাপত চালে কি হ'ব জানে, তোমালোকে সেইটো প্ৰশ্নৰ লগতে আন এটা প্ৰশ্নও বুজিব পাৰিবা। গতিকে কিতাপত চাই লিখিবা, বা তোমালোকে নোট কৰা আছে বহীত চাব পাৰিবা। 2 নম্বৰ হৈছে, হোৱাট ৱাজ দ্য শান্তিৰামছ হবি? শান্তিৰামৰ হবি কি হ'ব? দ্য আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ। 4 নম্বৰ হৈছে, হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন? হু ছেড দিছ? নেক্সট 5 নম্বৰ হৈছে, ভেলাঘৰ মিন্স। 6 নম্বৰটো হৈছে, দ্য অথৰ মিট দ্য কাশ্মীৰী ভেণ্ডৰ। এনেকুৱাকে তোমালোকে প্ৰশ্নকেইটা নিজে চাই লোৱা। হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট এবাউট কাশ্মীৰী ভেণ্ডৰ্ছ? 8 নম্বৰ প্ৰশ্নটো হৈছে, হুৱেন ডিড কাশ্মীৰী ভেণ্ডৰ্ছ এৰাইভ এট দ্য চিটি? 9 নম্বৰ, হোৱাট ডিড দ্য অথৰ্ছ ব্ৰাদাৰ্ছ ইন ল অফিচ দ্য ভেণ্ডৰ্ছ? 10 নম্বৰ হৈছে, এৰেঞ্জ দ্য ইভেণ্টছ ইন অৰ্ডাৰ দ্য হেপেণ্ড ইন দ্য ছ'চাইটি অফ যিটো কাইণ্ডনেছ। নেক্সট আহিল তোমালোকৰ 4 নম্বৰ, দ্য ভেণ্ডৰ্ছ হেজ ফুড এণ্ড লেট। তাৰপিছত তোমালোকে ইয়াত মেথছ দ্য ফলোয়িং যিটো আছে, এটা চুজ দ্য কাৰেক্ট অপশ্যন। তোমালোকে নিজে চাবা, এইখিনি দেখা পাই আছা, তোমালোকে এনচাৰখিনি কৰিব চেষ্টা কৰিব, ইয়াৰ পৰা কমন পৰিব। তাৰপিছত 12 নম্বৰটো নিজে পঢ়ি চোৱা। 13 নম্বৰটো দি আছে, ইন দ্য পয়েম দ্য ডেফোডিলছ দ্য ৱৰ্ড লেক মিন্স। 14 নম্বৰ হৈছে, দ্য পয়েট কম্পেয়াৰ্ছ দ্য ডেফোডিলছ টু? হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য ডেফোডিলছ? এতিয়া তোমালোকে বহুতে কি হয় জানানে, বহুতে আগৰ পৰা পঢ়া নাই, এতিয়া বহুত মানে ইচ্ছা যে মই যদি আগৰ পৰা পঢ়িলে ভালদৰে পাছ কৰিব পাৰিলোহেঁতেন, বা এইকেইটা সকলো পঢ়িব পাৰিলোহেঁতেন। গতিকে সেইকাৰণে 8ৰ পৰা আৰম্ভণিৰ পৰা পঢ়িবা, ঠিক আছে? 8ৰ আৰম্ভণিৰ পৰা পঢ়িব, আমাৰ লগতে পঢ়িব পাৰা, বা বেলেগৰ লগতে পঢ়া কথা নাই, কিন্তু আৰম্ভণিৰ পৰা পঢ়িবা। নেক্সট 16 নম্বৰ, হোৱাট ইজ দ্য নেম অফ ধনুছ এল্ডাৰ্ছ ব্ৰাদাৰ? তাৰপিছত 73 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা, যিটো এছাৰচন আৰু ৰিজন দিয়া আছে। নেক্সট 18 নম্বৰ হৈছে, ধনুছ মাদাৰ ষ্ট্ৰাগলছ টু মেক এ লিভিং বাই? কোনটো হ'ব? দ্য মুভি ভিলেজ ৰকষ্টাৰ্ছ ওন্ড দ্য স্বৰ্ণ কমল এৱাৰ্ড ফৰ ফিচাৰ্ছ ফিল্ম ইন 2017 অফ? দ্য য়ং প্ৰিন্সেছ ৱাজ 20 নম্বৰ। 21 নম্বৰ প্ৰশ্ন, ইফ দিছ ইজ চ' উই কেন গো এণ্ড চি এণ্ড চাইল্ড ইজ দিছ গুইজ? হু ছেড দিছ? নাম্বাৰ 22 হৈছে, কল্পনা চাওলা ৱাজ বৰ্ণ। নাম্বাৰ 23 হৈছে, ইণ্ডিয়া ফাৰ্ষ্ট চেটেলাইট built to study weather condition was? How many space mission did Kalpana Chawla undertake? Next হৈছে, choose the correct determinants. ইয়াত choose কৰিব দিছে determinants 25 to 26 দুটা। He left dash hour ago. 26 নম্বৰ, dash of boys were given prize.
choose the correct preposition 27 number আৰু 28 number to he goes to school dash bus কোনটো হ'ব লিখিবা 28 number our school will reopen that's Monday next choose the correct option where এটো কি দিছিল where the sentence with change of the voice change mainly voice change কৰিব দিছে 29 আৰু 32 we eat rice কোনটো হ'ব answer আছে তোমালোকৰ অপচনত yes reading a book নামে choose correct option the reflect the sentence with change narration এবিলাক আমি সম্পূৰ্ণ ক্লাস কৰিম তোমালোকে গ্ৰামাৰ একদম সহজ পাই যাবা he says I have done the work 32 number Raju says my mother is cooking meal choose the correct tense from the verb he dashed the work yesterday the dash round the sun Mayuri and Mayuri and Manas discuss about the project be submitted on answer the following question brief 2 into 5 10 আছে ইয়াত number why was the Shantiram sitting এই যে মানে দুই এটা কোৱেশ্চন পেপাৰ অলপ ব্লাৰ হৈ গৈছে যিখন ষ্টুডেন্টে দিছে মানে ভালদৰে নোৱাৰা ভালদৰে ফটোটো মাৰ অলপ অসুবিধা হৈছে তোমালোকে এইখিনি চাই ল'বাছো বাৰু ঠিক আছে তোমালোকে এইখিনি চাই লোৱা নেক্সট আমি যদি চাওঁ 39 নাম্বাৰটো আছে পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ আছে 40 নম্বৰ ফিল ইন দ্য ব্লেংকছ ভাৰ্ব past ফৰ্মত এইকেইটা আছে টেন্সৰ ক্ষেত্ৰতে হয় fill in the blanks 41 name of the profession 41 to 42 আছে write down rhyming word আছে 42 43 to আছে break the symbols syllables the following words দিয়া আছে 44 number to দিয়া আছে এখন আবিৰল লিখিব দিছে এপ্লিকেশন 45 to আছে পেছেজ আৰু 46 number to আছে যেটো ট্ৰান্সলেশন into English ট্ৰান্সলেশন কৰিব দিছে project reading আৰু direction ডিকেশন এটো তোমালোকে গিটা তোমালোকৰ বিদ্যালয়ত কৰিব দিব আৰু project 10 নম্বৰ থাকিব তাৰ পিছত তেনেকৈ তোমালোকৰ 20 নম্বৰ হেৰি থাকিব project থাকিব ঠিক আছে নেক্সট কোৱেশ্চন পেপাৰ আলোচনা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাছত জয়েন হ'বৰ কাৰণে WhatsApp এ এসএমএস কৰিবা বাই